पश्यामि पार्थरूपाणि शतशोधसहस्रशः नानाविधानि दिव्यानि এইখন মঞ্চত আপোনালোকে আছিল জুবিন গাৰ্গৰ যেতিয়া পাৰফৰ্ম কৰে আপোনালোকে তাৰ ভিডিঅ' শ্বুট কৰিব আহিছিল। আজি সেইখন মঞ্চতে আমি জুবিন গাৰ্গৰ শ্ৰাদ্ধ পাতিম বুলি আমি কল্পনাই কৰিব পৰা নাছিলোঁ। আমি 18 তাৰিখে গম পোৱাৰ পিছত যিখিনি নিয়ম নীতিৰে আমি যিখিনি কৰিব লাগে, নিজৰ ভাই নিজৰ বন্ধু গোটেই অসমবাসীৰ মৰমৰ হিয়াৰ আমঠু ঢুকোৱাৰ পিছত আমি যিখিনি কিঞ্চিত কৰিব পাৰিছোঁ শ্ৰাদ্ধৰ কাৰণে, যিখিনি নিয়ম সম্পূৰ্ণ নিয়ম নীতিৰে আজি মই নিজে শ্ৰাদ্ধত বহিছোঁ। মই যে শ্ৰাদ্ধ পাতিছোঁ তাৰ, আৰু শ্ৰাদ্ধৰ দিনাখন মই এটাই আপোনালোকৰ জৰিয়তে এটা ঘোষণা কৰিব বিচাৰোঁ। যিহেতু এখন জুবিনৰ ঘৰৰ বিহু আছিল, প্ৰত্যেকবাৰ মঞ্চত আহি কয় এখন মোৰ ঘৰৰ বিহু, আৰু এনেকুৱা এজন শিল্পী আছিল আপোনালোকে ভালকৈ জানে, তথাপি মই ক'ব বিচাৰোঁ, ৰাতি যদি এটাটো প্ৰগ্ৰাম দিওঁ সি মোক সুধি লয় সঞ্জয় দা আৰু কোনোবা আছে নেকি গাব লগা, গোৱাই দিয়ক। মই উঠাৰ পিছত আৰু বেলেগৰ প্ৰগ্ৰাম কোনে চাব, কোনোবা যদি আছে গোৱাই দিয়ক, মই আছোঁ দিয়ক, ৰখি আছোঁ। সেনেকৈ ইমান বহল মনৰ আৰ্টিষ্ট আজিলৈকে আমি পোৱা নাই, আৰু সেই গতিকে আমি অহা বছৰ এবছৰলৈকে আমি বিহুটো নাপাতোৱেই, আৰু বেলতলা বহাগী উৎসৱ সমিতিয়ে আৰু বেলতলা প্ৰবীৰণ সংঘৰ কোনো ধৰণৰ কাৰ্যসূচী আমি এবছৰলৈকে নকৰোঁ। গোটেইখিনি আমি বন্ধ স্থগিত ৰাখিছোঁ। বিহুৰ দিনাখন আমি জুবিনে যিখিনি আমাৰ কাৰণে কৰি থৈ গ'ল, তেওঁ নথকাত তেওঁৰ আত্মা আমাৰ লগত আছে। আমি গৰিমাৰ লগত হওক, জুবিন ফেন ক্লাবৰ লগত যোগাযোগ কৰি সি ভাবি মনত তাৰ যিবোৰ আশা আছিল, কৰিবলগীয়া আছিল, আমি বেলতলা বহাগী উৎসৱ সমিতিত যিখিনি পাৰোঁ কৰিম। এই বছৰটোত সেইটো পৰিকল্পনা হাতত লৈছোঁ, কিন্তু অহা বছৰ আমি বিহু নাপাতোঁ, এইটো আপোনালোকক আপুনি গৰিমা ন্যায় আমিও বিচাৰোঁ, ন্যায় আমি বিচাৰোঁ। ইয়াত সাংঘাতিক নেগলিজেঞ্চি হৈছে, সেইটো চবেই কয়, আমি নহয় ৰাইজেও কয়, আৰু আমি নিজেও জানো এইটো নেগলিজেঞ্চি হৈছে। যিজন মানুহক ডক্টৰে ডিক্লেয়াৰ কৰি দিছে যে তেওঁ পানী আৰু জুইত নামিব নালাগে, তেনেস্থলত তেওঁক ছিংগাপুৰত ইয়াক ঠিক কৰি দিছে। ইয়াক যিহেতু ঠিক কৰি দিছে, তাৰে অসমীয়া যুৱ মঞ্চই হওক, ছিংগাপুৰৰ বা যিবোৰে নিছে তেওঁলোকেই হওক, ইয়াক কোনো ডেজাৰ্ট বা কোনো বেলেগত নাযায়, ইয়াক পানীত যাব, সাগৰত যাব। যিহেতু পানীত যোৱা মানা আছে তেওঁক, কিন্তু ইয়াক বুক কৰি পেলাই তেওঁক ইয়াকত নি পেলাই আইলেণ্ডত সাঁতুৰিব লৈ যোৱাটো এইটো দেখা দেখিকৈ বিৰাট ডাঙৰ ভুল হৈছে, নেগলিজেঞ্চি হৈছে তেওঁলোকৰ। আৰু চৰকাৰে যথেষ্টখিনি ইয়াৰ ওপৰত চোকা দৃষ্টি ৰাখিছে, তেওঁলোকে দোষী শাস্তি দিব, আৰু আমিও বিচাৰোঁ দোষী শাস্তি পোৱা। আইনগত ব্যৱস্থা কিবা ল'ব? আইনগত ব্যৱস্থা আমি বেলতলা বিহু কমিটিয়েও এজাহাৰ এখন দিম বুলি ভাবিছোঁ, কিন্তু অসমত বহুতেই দিছে, আৰু যদি আমি ক'ৰবাত যাবলগীয়া হয় আৰু কিবা যদি আমি আইনৰ ওচৰ চাপিবলগীয়া আছে, আমি সাজু আছোঁ। জুবিনৰ কাৰণে যিকোনো মুহূৰ্তলৈকে আমি যাবলৈ সাজু আছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।